বেলেগ তোমালোকে যিকোনো জবৰ কাৰণে প্ৰিপাৰেচন কৰা বেলেগ তোমালোকে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰা বেলেগ লাইনত যাব বিচাৰা বেলেগ কলেজত যাব বিচাৰা তো আজি এই ভিডিঅ'টোত মই কি তোমালোকক ক'ব বিচাৰিছো তুমি লাগিলে যিয়ে লাইনত নোযোৱা বা তুমি লাগিলে যিয়ে চাকৰি নকৰা জীৱনত তুমি যদি এজন সফল মানুহ বা তুমি যদি নিজক লৈ সন্তুষ্ট থাকিব লাগিবে তেনেহলে কিছুমান কাম কৰা উচিত আৰু কিছুমান কাম কৰা নকৰাটো উচিত তো এই ভিডিঅ'টো শেষলৈকে চাবা ষ্টুডেন্ট হয় বা কোনোবা প্ৰিপাৰেচন কৰি আছে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে মই এজন দাদা হিচাপে তোমালোকক এই কথাখিনি বুজাবলৈ অলপমান চেষ্টা কৰিম বলাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি সবে ভাবো যে হয় আমি এজন ডক্টৰ হম হয় আমি এজন ইঞ্জিনিয়াৰ হম হয় আজি আমি এজন এচিএস অফিচাৰ হম হয় আমি ইউপিএসসি আইএএস হম বা মোৰ দৰে এটো অৰ্গানাইজেশ্যনত জব কৰিম বা বিজনেছমেন হম ঠিক আছে যিয়ে নকৰা লাইফত ঠিক আছে তুমি লাইফত যেতিয়া লাহে লাহে জীৱনটো আগবাঢ়ি গৈ থাকিব তুমি জীৱনৰ আসল যেটো মানে ৰিয়েলিটি হেতু তুমি দেখি গৈ থাকিবা আজি তুমি ডিগ্ৰী পঢ়ি আইছা তুমি হয়তো নাজানা তোমাৰ ভৱিষ্যত জীৱনৰ নেক্সট 5 বছৰত কি হ'ব তো এতিয়াৰ পৰা তুমি হেই কাৰণে কষ্ট কৰি গৈ আছা যিয়ে ফিল্ডত নোযোৱা ঠিক আছে আমি কিবা এটা লক্ষ্য লৈ পেলাই সদায় আগবাঢ়ি যাব লাগে দেখি লক্ষ্যটোত উপনীত হোৱাৰ পিছত আমি কি কৰাটো উচিত যাতে আমি জীৱনত সফল নহয় আমি নিজৰ জীৱনটোলৈ সুখী হ'ব পাৰো তাৰ কাৰণে কিছুমান কাম কৰিব লাগে আৰু কিছুমান কাম কৰিব নালাগে এজন দাদা হিচাপে সদায় মই তোমালোকক ভাল পথটোৱে দেখাও ৰিসেন্টলি এটা নিউজত পাইছিলে এচিএস অসমৰ নুপুৰ বৰা তেওঁ গ্ৰেপ্তাৰ হৈছিলে তেওঁৰ ঘৰত 1,70,00,000 কেছ পাইছে কেছ পইচা কিমানখিনি চেইন পাইছে তেওঁৰ নিজৰ দেউতাকে কৈ দিছে মোৰ ছোৱালীক যিমান শাস্তি দিয়ে দিয়ক বেয়া কাম কৰিছে মই এই বস্তুটো বহুত ভাল লাগিছে দেউতাকৰ প্ৰতি সন্মান মোৰ বহুত বাঢ়ি গ'ল এতিয়া চোৱা মই হেতুক লৈ পোষ্ট কৰিছিলো হেদিনা তেওঁ হেতুক লৈ এতিয়া তুমি জীৱনত যিয়ে চাকৰি নকৰা ঠিক আছে বা তুমি চাকৰি নকৰিলা ধৰ বিজনেছে কৰিলা সদায় সৎপথত থাকিবা সৎপথত থকা মানুহৰ সমাজখনৰ সন্মান বহুত আছে ঠিক আছে মই এটা কথা কওঁ এখন গাঁৱত যোনজন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক বা প্ৰধান শিক্ষক তেওঁক মানুহে বহুত সন্মান কৰে কিন্তু সেই গাঁওখনতে যদি এজন এচিএস অফিচাৰ আহি তোমালোকৰ পৰা পইচা লুটি খায় এটা কাম কৰাৰ নামত বলে 15,000 20,000 টকা লয় অকল এচিএস নহয় যি চাকৰিয়ে নকৰক ঠিক আছে মই আকৌ কৈছো তেওঁৰ প্ৰতি গাঁওখনৰ মানুহৰ সন্মান থাকিব জানো কেতিয়াও নাথাকে কি লাগিলে আইএস নহওক বা ডিসিএ নহওক তেওঁক দেখিলে মানুহে মুখখন কুচাই দিব এই টকাহে খায় ঠিক আছে তো জীৱনত তুমি যিয়ে নকৰা প্ৰথম কথা দুৰ্নীতি কেতিয়াও নকৰিবা তুমি আজি কাৰোবাৰ পৰা 5,000 টকা এটা খালা কাইলে তোমাৰ পকেটৰ পৰা 50,000 যাব পাৰে হেতু কথা সদায় মনত ৰাখা কাৰণ ভগৱানে সদায় চাই আছে তোমাক আমি এই ডাঙৰ কথা মই যেটো অৰ্গানাইজেশ্যনত জব কৰো মই প্ৰাউড কৰিব পাৰো যে পইচা যিমান নাপাওক পইচা বহুত পায় কিন্তু কোনো মানুহে দুৰ্নীতি নকৰে গতিকে সেই বস্তুটো নিজৰ মনৰ পৰা যেতিয়া প্ৰাউড ফিল এটা হ'ব হেতু বহুত ডাঙৰ কথা তুমি যিমানে টকা ইনকাম নকৰা মই মোৰ কথা কৈছো এজন দুৰ্নীতি কৰা ডাঙৰ ডিসি হওক এচিএস হওক যিয়ে নহওক ডাঙৰ ডক্টৰ হওক তেওঁ প্ৰতি মোৰ 1% সন্মান নাই কিন্তু এজন যদি গাঁৱৰ খেতিয়ক মানুহ আছে কোনো মানুহৰ পৰা দুখীয়াৰ টকা নামাৰি নিজে নিজৰ জীৱনটো সুখী হৈ আছে তেওঁৰ প্ৰতি মোৰ সন্মান সদায় বহুত বেছি কি লাগিলে যিমানে ডাঙৰ অফিচাৰ নহওক কাৰোবাৰ পৰা যদি 1 টকাও কেতিয়াবা দুৰ্নীতি কৰি লৈছে মোৰ মনত তেওঁৰ প্ৰতি 1% ৰেসপেক্ট নাই আৰু মই সদায় এটোৱে কম মোৰ ষ্টুডেন্টক তেনেকুৱা মানুহ কেতিয়াও নবনিবা মোৰ নিজৰ মা দেউতা কেতিয়াও হেনকা নাছিল মোৰ দেউতা এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হয় তেওঁৰ পৰা মই এই কথাটো শিকিলো যে জীৱনত তুমি যিমানে আগবাঢ়ি নোযোৱা তুমি সৰু চাকৰি কৰা ডাঙৰ চাকৰি কৰা মেটাৰ নকৰে তুমি যদি আজি অকল নিজৰ চাকৰি ধনকেটা বা নিজৰ ব্যৱসায়ৰ ধনকেটাৰ পৰা চলি আছা তুমি তাত সুখী থাকা কোনো দুখীয়া মানুহৰ কেতিয়াও 1 টকাও মানে এনেই ল'ব নাযাবা আৰু জীৱনত সুখী থাকাটো বহুত ইম্পৰ্টেন্ট আমাৰ কাৰণে কিয় জানানে কাৰণ চোৱা আমি সবে ডক্টৰ হম ইঞ্জিনিয়াৰ হম আৰু ইমান বেছি আজিকালি ল'ৰা-ছোৱালীৰ মাজত সৰু ল'ৰা-ছোৱালীৰ মাজত আত্মহত্যাৰ প্ৰৱণতা ইমান বাঢ়িছে তুমি কোটাত চোৱা কিমানে আইআইটি বা নিট নাপালে সুইসাইড কৰি দিয়ে কিমানে ইউপিএসসি নাপালে সুইসাইড কৰি দিয়ে আৰু জীৱনটো তোমাক ভগৱানে হেতু কাৰণে পঠোৱা নাইতো আজি তুমি আইআইটি নাপালা একো নাই এনআইটিত পঢ়া ভৱিষ্যত জীৱনত তাতকে আৰু ভাল পঢ়ি বেলেগ ওপৰত গুচি যোৱা আজি তুমি ইউপিএসসিত নাপালা একো নাই বেলেগ এটা চাকৰি কৰা জীৱনত আলটিমেটলি সুখী থাকাটোৱেটো কথা ন ভাৰতত 10 লাখ মানুহ এপ্লাই কৰে ধৰা ইউপিএসসিত পোষ্ট কিমান ওলাব ধৰা ধৰি ললো 2000 10 লাখৰ পৰা 2000 হে বাকি থকা মানুহখিনি কি এনেই থাকে নেকি সিহঁতেও জীৱনত সুখীয়ে থাকে কোনোটো মৰি নাযায় মই ইয়াতে জব কৰি আছো নৰ্থ ইষ্টত ঠিক আছে নৰ্থ ইষ্টৰ আমাৰ তেতিয়া 10টা পোষ্ট আছিল মাত্ৰ
1 লাখ মানুহে ধৰা এপ্লাই কৰিলে 10টাহে পাইছে বাকিখিনি মানুহ এনেই আছে নেকি সিহঁতেও হয়তো কিবা নহয় কিবা ফিল্ডত সাকসেস হৈছে বা জব নকৰিলেও বিজনেছ কৰিছে কিবা এটা কৰি হলেতো খাই আছে আৰু সদায় এটোৱে মন কৰিবা বেলেগক দেখাক দেখি মানে নিজৰ জীৱনটো আনিব নাযাবা যে মই এটো দেখিলো ময়ো কৰিম তেনেকুৱা নহয় তুমি নিজে যেটো ফিল্ডত আছা তুমি নিজে সাকসেস হোৱা বেলেগৰ লগত তুলনা কৰি নিজৰ জীৱনটো যদি বনাব বিচাৰা কেতিয়াও নহব আজি তোমাৰ লগৰ এজনে কবাত পাইছে কবাত পঢ়িছে তুমিও বনাব বিচাৰিছা কেতিয়াও নকৰিবা হেনেকুৱা তুমি নিজৰ লাইফটো নিজে বনোৱা নিজে কষ্ট কৰা সাবা এদিন তুমি নিজে সুখী থাকিবা গাঁৱত খেতি কৰা মানুহ এজনো বহুত সুখী থাকে ঠিক আছে কিন্তু কেতিয়াবা ইউপিএসসি ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহেও আত্মহত্যা কৰা বহুত নিউজ আছে কিয় কাৰণ হে মানুহ সুখী নহয় হিহঁতৰ আসত বহুত টকা পইচা আছে কিন্তু হলো সুখী নহয় সুশান্ত সিং ৰাজপুত আত্মহত্যা কৰিছিল তেওঁ একজন এক্টৰ হয় কিমান পইচা আছিল তেওঁ কিন্তু সুখী নাছিল হয়তো তেওঁ গতিকে জীৱনত সুখী থাকাটো বহুত বেছি ইম্পৰ্টেন্ট এটো নহয় তোমাৰ আসত কিমান পইচা আছে তোমাৰ আসত কিমান মানুহ আছে তোমাৰ আসত কিমান হ্যাপিনেস আছে হেতু মেটাৰ কৰে তো জীৱনত সদায় ভাল মানুহ হৈ থাকা নিজৰ চাকৰি হওক নিজৰ বিজনেস হওক খেতি হওক যিয়ে নকৰা প্ৰত্যেকটো পোষ্টকে মই নিজৰ ফালৰ পৰা বহুত সন্মান কৰো সৎ পথত থাকি যিয়ে কাম নকৰক মই সবকে সন্মান কৰো তো তোমালোকে এজন সৎ মানুহ হ'বলৈ প্ৰথম কথা সৎ মানুহ হ'বলৈ চেষ্টা কৰিবা